মইতো একো গম পোৱা নাই। মই ৬টা বজাত উঠি আৰু মই চাইকেল লৈ গুচি গৈছোঁ। মই গৈ আৰু চৰাই আৰু গৰু ছাগলী তাত মানে কঠীয়া পেলাইছোঁ যে তাতে আহি মই তালৈ গুচি গৈছোঁ। এইটোতো মই হৈছে বুলি গমেই নাপাওঁ। মই আকৌ তাৰ পৰা আপোনাৰ 11টা, 11:30টাত আহিছোঁ। তেতিয়া দেখিছোঁ ঘৰত মানুহ দুনীয়া, পুলিচ আছে, আপোনাৰ ৰেডিঅ' ছাৰো আছে। এইবিলাকে মই দেখি আচৰিত হৈ গৈছোঁ, কি হৈছে আমাৰ ঘৰত এই বুলি মই আৰু ৰৈ গৈছোঁ। ইমানেই মই জানো আৰু মইতো একো নাজানো। নাই নাই, খবৰ পোৱা নাই। ইমান দূৰৈ আছে না পলিকটো। এটা মানুহ উঠাইছে, পোৱালিটো এনেকৈ খুৱাইছা ক'ৰ পৰা। এতিয়া উঠি পৰা চাইছোঁ পোৱালিটো নাই। গম পাইছোঁ কৈছে পোৱালিটো কেনেকৈ খুৱাই পৰা থৈছা। পোৱালিটো চাদৰ উদৰ ভৰা নাই, একো ভৰা নাই, ঠাণ্ডা পাই গৈছে পোৱালিটো। তেতিয়া মোক জগাইছে, তেতিয়া উঠি পৰা চাইছোঁ পোৱালিটো নাই। মানুহজনী মোক উঠাইছে, পোৱালিটো এনেকৈ টোপনি গুচি গৈছে। পোৱালিটো এনেকৈ ৰাখি কি কৰিব। উঠাইছোঁ মই উঠিছোঁ, পোৱালিটো হিলাইছোঁ ডুলাইছোঁ, পোৱালিটো মাত বোল নাই। এতিয়া কৈছোঁ পোৱালিটো নায়ে কৈছে। মাটো কালি ঢুকালে, তেতিয়া মাও দেউতাহঁত ফোন কৰিছে, তেতিয়া কৈছে তোৰ মাটো ঢুকালে কৈছে। তেতিয়া দেউতা কৈছে আহি যা কৈছে। মই কৈছোঁ পইচা নাই, এতিয়া নাপাৰোঁ যাবলৈ। মা যেতিয়া সকাম হ'ব তেতিয়া যাম কৈছোঁ। মই কৈছোঁ ৰাতি হ'ল, তেতিয়া কৈছে যা খানা বনাবি কৈছোঁ। মই কৈছোঁ মোক ভাল লগা নাই, কেনেকৈ লাগিছে, মই খানা নবনাওঁ কৈছোঁ। এতিয়া খানা বনাই পৰা খালে, তেতিয়া টোপনি মাৰি গৈছে। তেতিয়া পোৱালিটো গাখীৰ খীৰাই পৰে, তেতিয়া ময়ো টোপনি মাৰি গৈছোঁ। কাজিয়া পেচাল একো হোৱা নাই। পোৱালিটো 1.5 মাহ হৈছে। সুৰজত নাম, এই হাজিৰা কৰে। মই টোপনি গৈছোঁ, তেতিয়া মই নাজানো কেনেকৈ হ'ল পোৱালিটো। মই জানো টোপনি গুচি গৈছোঁ, মানুহটো কেনেকৈ হৈছে মই নাজানো। নকৰোঁ মই থাকে মানুহ। তাৰ বোৱাৰী থাকে, মোৰ দেৱৰ থাকে, ইয়াত আছে। ইটো ৰুমত থাকে, দেৱৰ ইটো ৰুমত থাকে। কৰাই নাই কি কৰাই নাই, কোনো একো কোৱাই নাই, কি ক'ম। তোকতো কৈছে মই মৰাইছোঁ, ময়ো লৈম, মই লৈম। আৰু এটা আছে সন্তান ঘৰত আছে, মা দেউতা শুই পৰা ডাঙৰ কৰিলে। ইয়াৰ আহিছোঁ তেতিয়া এটা হৈছে